নমস্কাৰ আজি আমি পলিনোমিয়াল চেপ্টাৰটো আৰম্ভ কৰিম পলিনোমিয়াল চেপ্টাৰটো আমি পলিনোমিয়াল আমাৰ জানো যে আমি ক্লাস 9ত লিনিয়াৰ পলিনোমিয়াল পঢ়িছো অৰ্থাৎ যে এতিয়া আমাৰ কোৱাড্ৰিক পলিনোমিয়াল এণ্ড কিউবিক পলিনোমিয়াল এইখিনি পঢ়িব লাগিব আৰু কোৱাড্ৰিক পলিনোমিয়াল আৰু তাৰ যিবিলাক জিৰো আছে জিৰো বিলাকৰ মাজত সম্পৰ্ক এণ্ড কিউবিক পলিনোমিয়াল আৰু তাৰ জিৰো বিলাকৰ মাজত সম্পৰ্ক আমাৰ পঢ়িব লাগিব আমি এতিয়া জানো যে লিনিয়াৰ পলিনোমিয়াল কোনবিলাক যিবিলাক পলিনোমিয়াল ax + b = 0 এই ফৰ্মত থাকে হেতু হ'ব লিনিয়াৰ পলিনোমিয়াল অৰ্থাৎ ax + এই ফৰ্মত থাকিব এইটো লিনিয়াৰ পলিনোমিয়াল হ'ব অৰ্থাৎ x ৰ পাৱাৰ কি হ'ব লাগিব x ৰ পাৱাৰ 1 হ'ব লাগিব ডিগ্ৰী কিমান ডিগ্ৰী থাকিব লাগিব ভেৰিয়েবলটোৰ ডিগ্ৰী 1 আৰু যদি ভেৰিয়েবলটোৰ ডিগ্ৰী 2 থাকে তেতিয়া হলে কোৱাড্ৰিক পলিনোমিয়াল হ'ব আৰু ভেৰিয়েবলটোৰ ডিগ্ৰী যদি 3 থাকে তেতিয়া হলে কিউবিক পলিনোমিয়াল হ'ব এতিয়া x ৰ মান কেতিয়াও x = 0 কেতিয়াও হ'ব নোৱাৰে অৰ্থাৎ x not equal to 0 হ'ব লাগিব x এতিয়া এইটো হল লিনিয়াৰ পলিনোমিয়ালৰ যেটো ফৰ্ম আছে হেতু কি হ'ব ax + b = 0 ইয়াতে আৰু যেটো কোৱাড্ৰিক পলিনোমিয়াল আছে কোৱাড্ৰিক পলিনোমিয়ালৰ ফৰ্মটো কি হ'ব ax² + bx + c = 0 ax² + bx + c = 0 b ৰ মান 0 হ'ব পাৰিব c ৰ মান 0 হ'ব পাৰিব কিন্তু a ৰ মান কেতিয়াও 0 হ'ব নোৱাৰে আৰু যেটো কিউবিক পলিনোমিয়াল আছে কিউবিক পলিনোমিয়ালত কি হ'ব যে ax³ + bx² + cx + d = 0 অৰ্থাৎ ইয়াতে b ৰ মান 0 হ'ব পাৰিব c ৰ মান 0 হ'ব পাৰিব d ৰ মান 0 হ'ব পাৰিব কিন্তু a ৰ মান কেতিয়াও 0 হ'ব নোৱাৰিব আমি যদি কোৱাড্ৰিক পলিনোমিয়ালৰ সম্পৰ্কে আলোচনা কৰোঁ কোৱাড্ৰিক পলিনোমিয়ালত আমাৰ কি জানো যে ইয়াৰ কি 0 কেইটা থাকিব যাৰ কোৱাড্ৰিক পলিনোমিয়ালত 0 দুটা থাকিব আৰু লিনিয়াৰ পলিনোমিয়ালত কি থাকিব পলিনোমিয়ালত কি 0 থাকে 1 আৰু কিউবিক পলিনোমিয়ালত কি থাকিব 0 থাকিব 3টা এতিয়া যদি ধৰক px = x² + 3x + 2 এইটো এটা কোৱাড্ৰিক পলিনোমিয়াল কাৰণ x ৰ যেটো পাৱাৰ আছে এইটো 2 আহিছে আৰু এইটো যদি হয় এইটো আমাৰ এইটো 0 কেইটা থাকিব লাগিব অৰ্থাৎ 0 দুটা থাকিব লাগিব 0 মিন্স আমি জানো ধৰক আমি যদি এইটো গ্ৰাফত ৰিপ্ৰেজেন্ট কৰোঁ ধৰক এখন গ্ৰাফ এইটো x y y that means আমি এইটো y = x² + 3x + 2 অৰ্থাৎ আমাৰ কি মানৰ বাবে ইয়াতে x ৰ কি মানৰ বাবে ইয়াতে কি হ'ব যে এই x ত কাটিব x axisত কাটিব x axisত যি মানৰ বাবে কাটিব হেতু 0 হ'ব লাগিব অৰ্থাৎ আমাৰ 0 x axisত যেটো মানত কাটিছে হেতু 0 হ'ব লাগিব তা আমাৰ ধৰক ইয়াতে আমি এটা কৈ মান যদি ব্যৱহাৰ কৰি যদি দিও তেতিয়া হলে আমি গম পাম কিন্তু ধৰা হৈছে যে কি হৈছে যে when the graph of the y = the px the intersect of x axis ত যেতিয়া কাটিব হেতু 0 হ'ব আৰু কোৱাড্ৰিক পলিনোমিয়ালৰ ক্ষেত্ৰত কি হ'ব দুটা ঠাইত কাটিব লাগিব অৰ্থাৎ দুটা ঠাইত কাটিব লাগিব বা দুটা ঠাইত কাটিব হাইয়েস্ট ম্যাক্সিমাম নাম্বাৰ কেইটা ঠাইত কাটিব ম্যাক্সিমাম নাম্বাৰ দুটা ঠাইত কাটিব হয়তো এনেও কিছুমান গ্ৰাফ হ'ব যেটো নেকি এটা ঠাইত না কাটে ধৰক এনেকুৱা এটা গ্ৰাফ হৈ গল কিন্তু কেও x axisত কোনো ঠাইতে কাটা নাই তেতিয়া হলে এইটো এটা আৰু এটা আছে ধৰক এইটো
এটা ঠাইতে কাটিছে ম্যাক্সিমাম যেটো নম্বৰ থাকিব জিৰোৰ ম্যাক্সিমাম নম্বৰ 2 থাকিব দুটাতকৈ বেছি এক্স এক্সিছত কাটিব নোৱাৰে কোৱাড্ৰিক পলিনোমিয়েল আৰু যেটো কিউবিক পলিনোমিয়েল আছে কিউবিক পলিনোমিয়েল কি কৰে তেওঁ তিনিটাতকৈ বেছি কাটিব নোৱাৰে আৰু লিনিয়াৰ প্ৰিমিয়াম কি পলিনোমিয়েল যেটো আছে হেতু এটাতকৈ বেছি কাটিব নোৱাৰে ধৰক এনেকুৱা হ'ব বা এনেকুৱাও হ'ব পাৰে ধৰক এটো লিনিয়াৰ প্ৰিমিয়াম পলিনোমিয়েলৰ ক্ষেত্ৰত এটো এনেকুৱা হ'ব বা এনেকুৱা হ'ব পাৰে এনেকুৱা হলে এটাটো নাকাটিলে বা ইয়াত এটা কাটিলে বা এনেকুৱা হ'ব পাৰে কিন্তু কোৱাড্ৰিক পলিনোমিয়েলৰ ক্ষেত্ৰত কি হ'ব যে ধৰা এইটো এটা তিনটা ঠাইত কাটিছে কিন্তু তিনটাতকৈ বেছি কোনো ঠাইত কাটিব নোৱাৰে আৰু ইয়াতে এটা কি দিছে যে জিৰো দুটাৰ মাজত সম্পৰ্ক দিছে যে কোৱাড্ৰিক পলিনোমিয়েল ক্যান হ্যাভ at most the 2 0 and cubic polynomial can have at most the 3 0 a quadratic polynomial a square a x square plus bx plus c ইয়াৰ যেটো ফর্ম আছে কোৱাড্ৰিক পলিনোমিয়েলৰ ফর্মটো কি a x square plus bx plus c আৰু cubic polynomial form কি a x square plus b a x cube plus b x square plus c x plus d এতিয়া ইয়াত যেটো কোৱাড্ৰিক পলিনোমিয়েলৰ যে কি জিৰো দুটা এটা আলফা আৰু বিটা দিয়া আছে আলফা আৰু বিটা যদি থাকে ধৰক এটা জিৰো আলফা আৰু এটা বিটা আৰু যদি এই দুটাৰ যদি সাম অফ দা জিৰোস এই দুটা যদি আমি যোগ কৰো তেতিয়া হলে ইয়াতে কি হ'ব minus b by a অর্থাৎ a x square plus bx plus c equal to 0 না ইয়াতে a এর এটা নির্দিষ্ট মান আছে b এর এটা মান আছে আৰু c এর এটা মান আছে যদি আমাৰ এই কি আলফা প্লাস বিটা আমি যদি করো আলফা প্লাস বিটা করো তেতিয়া হলে আমাৰ কি হ'ব যে মাইনাস b by a অৰ্থাৎ এই যে এক্সল যেটো কোএফিচিয়েন্ট আছে আৰু তেতিয়া হ'ব এইটো আৰু a যেটো মান আছে এইটো হ'ব আৰু যদি আমি এই দুটা প্ৰডাক্ট যদি কৰা হয় তেতিয়া হলে আমাৰ কি হ'ব যে c by a কিউবিক পলিনোমিয়েলৰ ক্ষেত্ৰত কি দিয়া আছে কিউবিক পলিনোমিয়েলৰ ক্ষেত্ৰত যদি আমাৰ 0 কিউবিক পলিনোমিয়েলৰ ক্ষেত্ৰত 0 কেইটা থাকিব হাইয়েস্ট নাম্বাৰ অফ 0 তিনটা থাকিব অৰ্থাৎ আলফা বিটা আৰু গামা ধৰিছো যদি আলফা বিটা আৰু গামা এই তিনটা যদি 0 যদি আমি একেলগে কৰওঁ তেতিয়া হলে ইয়াৰ মানটো কেনেকুৱা হ'ব ইয়াৰ মানটো আমাৰ হ'ব যে -b by a মাইনাস তো ইয়াতে দিও minus b by a অর্থাৎ b আৰু a যেটো আছে মান আছে সেই মানটো আমি যদি মাইনাস বহাই দিও যে এনেকুৱা কৰম তেতিয়া হলে ইয়াৰ সাম অফ দা 0 আহিব আৰু তাৰ পিছত কিউবিক পলিনোমিয়েলৰ ক্ষেত্ৰত a আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা যদি যাও এইটো হলে c by a হ'ব আৰু কৈছে যে প্রোডাক্ট অফ 0 যদি এই তিনিওটাক যদি আমি 0 যদি প্রোডাক্ট কৰওঁ তেতিয়া হলে আমাৰ কি হ'ব তেতিয়া হলে -d by a এতিয়া আমি আহো যে a b আৰু c এইটো a b c আমাৰ এটা কোৱাড্ৰিক পলিনোমিয়েল এইটো হয় a x square plus bx plus c আমি a to কি a হল কোএফিচিয়েন্টস অফ x স্কয়ার আৰু b হল কোএফিচিয়েন্টস অফ দা x and c হল কনস্ট্যান্ট টার্ম এতিয়া আমি যেতিয়া আমাৰ কি কোৱাড্ৰিক পলিনোমিয়েলৰ আমি 0 উলিয়াম 0 তো ইয়াৰ এটা ফৰ্মুলা আছে ইয়াৰ ফৰ্মুলাটো হল যে x equal to minus b plus minus root over b square minus 4ac 2a এইটো
x equal to. That means minus b plus minus এবাৰ মাইনাস হ'ব এবাৰ প্লাস হ'ব যেহেতু দুটা 0 x ৰ মান কি হ'ব যে দুটা 0 আছে কোৱাড্ৰিক পলিনোমিয়ালত কেইটা 0 থাকে আমাৰ দুটা 0 থাকে দুটা 0 থাকাৰ কাৰণে আমাৰ এবাৰ প্লাস দি হ'ব এটা মাইনাস দি হ'ব এবাৰ প্লাস দি হ'ব এবাৰ মাইনাস দি হ'ব তাৰ পিছত আৰু আছে নেচাৰ অফ ৰুট অৰ্থাৎ কোৱাড্ৰিক পলিনোমিয়াল যেটো ৰুটটো আছে ইয়াৰ নেচাৰটো কেনেকুৱা হ'ব নেচাৰটো কেনেকুৱা হ'ব আমি ধৰক ইয়াতে যদি আমাৰ ধৰক কোৱাড্ৰিক পলিনোমিয়াল এখন গ্ৰাফত এইটো এনেকুৱা হ'ব নে এনেকুৱা হ'ব বা নে এনেকুৱা হ'ব আমি এনেকুৱা হ'ব এটো নিৰ্ভৰ কৰিব এৰ মানৰ ওপৰত যদি এৰ মান গ্ৰেটাৰ দেন 1 এণ্ড গ্ৰেটাৰ দেন 0 যদি এৰ মান কি থাকে গ্ৰেটাৰ দেন 0 থাকে তেতিয়া হলে ইয়াৰ কাৰ্ভটো ওপৰৰ ফালে হ'ব আৰু যদি এৰ মান লেস দেন 0 থাকে তেতিয়া হলে কি হ'ব ধৰক এৰ মান গ্ৰেটাৰ দেন 0 that means x square plus any number 3x plus 5 এইটো এর মানটো কিমান আছে 1 আছে that means greater than 0 ইয়াৰ কাৰ্ভটো এনেকুৱা হ'ব হয়তো এইটো কাৰ্ভ ইয়াতে কাটিবও পাৰে না কাটিবও পাৰে এইটো আমি পিছত চেক কৰিম কিন্তু যদি এর মান ধৰক এইটো এটা x square plus 3x plus 5 এইটো এটা কি আমি যদি লওঁ ইয়াতে x ৰ মান -1 আছে -1 means ইয়াৰ কাৰ্ভটো কেনেকুৱা হ'ব ইয়াৰ কাৰ্ভটো এইফালে হ'ব তো আমাৰ যেটো এক্সাৰসাইজ আছে এক্সাৰসাইজ 1 তত আমাৰ গ্ৰাফ দিয়া আছে এক্সাৰসাইজ 1 তত দিয়া আছে যে গ্ৰাফ the graph of the y equal to px are the given below for the sum polynomial px find the number of 0 of the px in the each case প্ৰতিটোৰ ক্ষেত্ৰত ইয়াতে a b c 1 2 3 4 5 6 7 6 ইয়াতে দিয়া আছে আমি ইয়াত কেইটা 0 আছে ইয়াত 0 যেটো x axisত লগোৱাই নাই তেতিয়া হলে ইয়াৰ 0 এটাও নাই আৰু ইয়াতে আমাৰ কেইটা 0 আছে ধৰক ইয়াতে আমাৰ এনেকুৱা গৈছে x axisত লাগিছে ইয়াতে x axisত এটা এঠাইত লাগিছে গতিকে এই যেটো এই px টো আছে এই px টো এই পলিনোমিয়ালটোত আমাৰ 0 কেইটা আছে 1 আছে আৰু ইয়াৰ পলিনোমিয়ালত 0 কেইটা আছে 1 2 3 আৰু এইটোত কি আছে পলিনোমিয়ালত 0 কেইটা আছে 1 2 এইটোত কেইটা আছে 1 2 3 4 এইটোত কেইটা আছে 1 2 3 তিনিটা আছে তা আমাৰ ইয়াতে যেটো আমি কবিক পলিনোমিয়াল লৈকে পাইছো তাৰ পিছত ইয়াতে যেটো চাৰিটা আছে চাৰিটা 0 means অৰ্থাৎ ইয়াৰ পাৱাৰ যেটো x ৰ পাৱাৰ আছে বা x ৰ পাৱাৰটো আমাৰ কি বা ভেৰিয়েবলৰ পাৱাৰটো 4 হ'ব solution the number of 0 polynomial equal to how many number does not এক নম্বৰটো কি কৈছে কোনো ঠাইত ইন্টাৰসেক্ট কৰা নাই ই প্যাৰালেল হৈ আছে x axisৰ সমান প্যাৰালেল হৈ আছে গতিকে সো number of 0 equal to 0 আৰু দুই নম্বৰটোত আমাৰ কি আছে এঠাইত কি কৰিছে ইন্টাৰসেক্ট কৰিছে গতিকে px equal to 1 আৰু 3 নম্বৰটোত তিনি ঠাইত ইন্টাৰসেক্ট কৰিছে গতিকে px equal to 3 এনেকৈ আমি ছয়টা আমি তাতে দেখাই দিলো 6ত আৰু এই যে 5ত কি হৈছে px equal to 4 and 6ত কি আছে px equal to 3 আৰু এইটো আমাৰ এক্সাৰসাইজত এটা এক্সাম্পল আছে এক্সাম্পলটো তো তেনেকুৱা আছে আমি এইটোও চাব পাৰো ইয়াত কেইটা 0 আছে ইয়াত এটা 0 আছে ইয়াত দুটা 0 আছে ইয়াত 1 2 3 তিনিটা 0 আছে ইয়াত কেইটা আছে এইটো 1 0 এটা 0 আছে এইটো কি হ'ব লিনিয়াৰ কি হ'ব পলিনোমিয়াল হ'ব
আৰু এইটো কি আছে এটা 0 আছে এঠাইতে কৰিছে 1 1 2 3 4 কেইটা আছে ইয়াতে 4টা আছে তা আমাৰ এক্সাৰসাইজ 1.1 টো ইয়াতে কমপ্লিট এক্সাৰসাইজ 1.1 আমি কমপ্লিট কৰিলো এতিয়া আমি এক্সাৰসাইজ 1.2 এক্সাৰসাইজ 2.1 আমাৰ কমপ্লিট হল এক্সাৰসাইজ 1 এতিয়া 2.1 2.2 আমি নেক্সট ভিডিওত কৰিম